নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে WhatsApp ব্যৱহাৰ কৰে নে বাৰু? যদি আপোনালোকে WhatsApp ব্যৱহাৰ কৰে তেন্তে আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত WhatsAppটো এনেকুৱা এটা বস্তু যিটো নহলে আমাৰ নহয়। প্ৰায়বিলাক কামতে আমাৰ WhatsAppৰ ব্যৱহাৰ হয়। আনকি আজিকালি বজাৰৰ লিষ্ট লিখিবৰ বাবেও আমি WhatsAppকে ব্যৱহাৰ কৰোঁ। হয় নহয়? WhatsAppটো খুবেই প্ৰয়োজনীয় এটা বস্তু। কিন্তু আপোনালোকে ব্যৱহাৰ কৰি থকা WhatsAppটো যদি হঠাতে বেন কৰি দিয়ে, হঠাতে যদি টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ WhatsApp একাউণ্টটো বেন কৰে, লগৰ বাকি বিলাকৰ WhatsApp একাউণ্টবিলাক খোল খাই থাকে, তেতিয়া আপোনাৰ বাৰু কেনেকুৱা লাগিব? যদি আপুনি সেইটো কৰিব নিবিচাৰে, আপোনাৰ WhatsApp একাউণ্টটো যদি বেন কৰিব নিবিচাৰে, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে প্ৰায় 17,000 WhatsApp একাউণ্ট বেন কৰিছে আমাৰ ভাৰতবৰ্ষত। প্ৰায় 17,000 WhatsApp একাউণ্ট বেন কৰিছে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে 17,000 to 17 লাখ পৰ্যন্ত পাবগে পাৰে যদিহে আপোনালোকে এনেকুৱা কিছুমান ভুল কাম কৰে। এটা কি ভুল কাম সেইবিলাকৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। WhatsApp আজিকালি সকলোৱে ব্যৱহাৰ কৰে। WhatsAppত সকলোৱে ইজনে সিজনলৈ মেছেজ কৰে। WhatsAppটো বিশেষকৈ মেছেজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, অফিচ কাছাৰীত ব্যৱহাৰ কৰা হয়, সব কামতেই আজিকালি WhatsAppৰ ব্যৱহাৰ হয়। WhatsAppৰ জৰিয়তে অতি সহজতে মেছেজৰ আদান প্ৰদান কৰিব পাৰি। অকল মেছেজেই নহয়, অন্যান্য বস্তুৰো খুব সহজতে আদান প্ৰদান কৰিব পাৰি। খুব ইজি টু ইউজ হয়, যাৰ কাৰণে মানুহে WhatsAppটো বেছিকৈ ব্যৱহাৰ কৰিবলৈ লৈছে বাকিবিলাক মানে এপ্লিকেশ্যনৰ তুলনাত। এতিয়া WhatsAppৰ মাধ্যমৰ জৰিয়তে কিছুমান লোকে অপকৰ্ম কৰে। যেনেকৈ এজনে আন এজনক তেখেতৰ মোবাইল ফোন হেক কৰাৰ চেষ্টা কৰে, এজনে আন এজনৰ WhatsApp একাউণ্ট হেক কৰাৰ চেষ্টা কৰে, বা ধৰি লওক আননোন কিছুমান এপ্লিকেশ্যনৰ লিংক শ্বেয়াৰ কৰে, যা তা যি টি বস্তু শ্বেয়াৰ কৰি পেলাই WhatsAppৰ জৰিয়তে। এনেকুৱা ধৰণৰ ঢেৰ এক্টিভিটি কৰে WhatsAppৰ জৰিয়তে কিছুমান মানুহে। আপুনিও হয়তো কেতিয়াবা কাৰোবাক যিকোনো এপ্লিকেশ্যনৰ লিংক আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰে, বা যিকোনো কাম বনবিলাক আপোনালোকে কৰে, হয় নহয়? তো এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা এতিয়া বিৰত থাকিব লাগিব। যদি আপোনালোকে আপোনালোকৰ WhatsAppৰ জৰিয়তে কেতিয়াবা আননোন এপ্লিকেশ্যনৰ লিংক শ্বেয়াৰ কৰে, যিটো এপ্লিকেশ্যন খুবেই হাৰ্মফুল হয় কোনোবা এজন ব্যক্তিৰ কাৰণে, তেতিয়া আপোনাৰ WhatsApp একাউণ্টটো বেন কৰিব বুলি জনাইছে। বা ধৰি লওক আপোনালোকে একেটা মেছেজকে যদি আপোনাৰ কণ্টেক্ট লিষ্টৰ কেইবাজনো লোকক যদি একেলগতে ফৰৱাৰ্ড কৰে, তেতিয়াও আপোনাৰ WhatsApp একাউণ্টটো বেন হ'ব। আপোনালোকে যদি বিশ্বাস নহয়, নিজে আপোনালোকে এটা কাম কৰি চাব। আপোনালোকে কি কৰিব, আপোনাৰ কণ্টেক্ট লিষ্টত যিমানখিনি কণ্টেক্ট থাকে একেলগতে চিলেক্ট কৰি আপুনি কিবা এটা বস্তু ফৰৱাৰ্ড কৰিবচোন, এপ্লিকেশ্যনৰ লিংক কিবা লিংক, আপোনাৰ লগে লগে ছাছপেণ্ড কৰিব আপোনাৰ WhatsApp একাউণ্ট। গতিকে এটা নতুন সিস্টেম বনাইছে, আপোনালোকে যাতে WhatsAppত বেয়া বস্তু শ্বেয়াৰ নকৰক, দ্বিতীয়জন ব্যক্তিৰ যাতে বেয়া নহওক, তাৰ বাবে এতিয়া WhatsAppে এই সিস্টেমটো কৰিছে। গতিকে আপোনাৰো যদি WhatsApp একাউণ্ট আছে, আপোনালোকে ভুলতেও কিন্তু কেতিয়াও WhatsAppত যিকোনো এপ্লিকেশ্যনৰ লিংক, যিবিলাক এপ্লিকেশ্যন অলপ ডেঞ্জাৰ হয়, সেইবিলাক কিন্তু শ্বেয়াৰ নকৰিব, নহ'লে আপোনালোকৰ একাউণ্ট কিন্তু ব্লক হ'ব পাৰে, একাউণ্ট ছাছপেণ্ড হ'ব পাৰে বা ডিলিট হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।